নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ঘৰত সকাম মানে আজি কচু জাল এই দেখিছেনে ধুনীয়াকৈ শুই আছে আজি তাৰ কচু জাল এইফালে ইতিমধ্যে খোৱা বোৱা পূৰা হৈ আছে আৰু আপোনালোকৰ ফালে এনেকুৱা ধৰণৰ নিয়ম কৰে নাই জনাব মানে আমাৰ ইয়াত কচু বাচ্চা এটা জন্ম হোৱাৰ পাছত বহুতখিনি নিয়ম নীতি থাকে তাৰ ভিতৰত এই কচু জালটো এটা ইম্পৰ্টেণ্ট হয় এইটো অলপ ডাঙৰকৈ পতা হয় একদম লোকেল মুৰ্গী কচু খেতি বনায় আৰু এনেকৈ ধুনীয়াকৈ সজাই মেলি দিয়ে মই থুলমূলকৈ অকণমান দেখাব চেষ্টা কৰিম আৰু ইহঁতে খাই আছে আৰু যাৰ কচু জাল হয় সিহঁতে পূৰা খাবলৈ পায় সেইটোৱে ভাল আৰু এইফালে চিনাকি কৰি দিছোঁ এইফালে অনিল মোৰ ভণ্টি জোৱাই অনিল ফালে চাই দিয়া এইফালে তাৰপিছত সি এতিয়া যোৱাকালি আহিলে আজি যিহেতু কচু জাল আমাৰ ইয়াতে পাতি পেলাই যাবগৈ আৰু এইফালে ভণ্টি চ' নিয়ম নীতিখিনি মই অকণমান থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে সেয়া ৰাতিপুৱাৰ দৃশ্য আমাৰ এইফালে কাৰোবাৰ ঘৰত সকাম নিকাম পাতিলে এনেকৈ গাঁৱৰ ওচৰ চুবুৰীয়াবোৰ আহি পেলাই খুব ধুনীয়াকৈ শাক চব্জি এইবোৰ কাটি পেলাই সহায় কৰি দিয়ে গতিকে ৰাতিপুৱাতে সকলো ৰেডি হৈ গ'ল আৰু এইফালে ভিতৰত বনাই আছে এপাতো এয়া লোকেল মুৰ্গী ফ্ৰাই আৰু এইফালে দেখিছে কচুৰ সৈতে বনাই আছে লোকেল মুৰ্গী আৰু এইটো বিশেষ বুলি এইকাৰণে কৈছোঁ এইটো সকলোৰে কাৰণে নহয় এইটো কেৱল ভণ্টিহঁতৰ কাৰণে মানে নিয়মখিনি কৰি পেলাই সিহঁতক খাবলৈ সজাই দিব গতিকে কেৱল সিহঁতৰ কাৰণে এইটো বনাইছে আৰু বাহিৰত যিসকল ৰাইজ আহিব তেওঁলোকৰ কাৰণে এয়া কোমোৰা ৰঙালাও মাংস আৰু এইফালে কচু সব ৰেডি কৰি ৰাখি থকা হৈছে আৰু কচু জাল যিহেতু গতিকে কচু চব্জিটো একদম ইম্পৰ্টেণ্ট লাগিবই আৰু এইফালে তাইদৰে খুব ধুনীয়াকৈ বনাবলৈ ৰেডি কৰি আছে আৰু এইফালে বেটা খুব ধুনীয়াকৈ সি শুই আছে আৰু মাকে কিন্তু পূৰা ওলোৱাত ব্যস্ত হৈ আছে দেখিছে নহয় যিহেতু অলপ পাছতে আৰু মানুহবোৰ আহিব মই অকণমান নিয়ম নীতিখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে দেখিছে নহয় একদম ভিতৰত যিখিনি বনাই আছিলে সেইখিনি এতিয়া সজাই আছে ভণ্টিহঁতৰ কাৰণে আৰু এই থালিখন খাই কিন্তু বিৰাট ভাল লাগিব কাৰণ ইয়াত একদম লোকেল মুৰ্গী মাংস আছে মাছ আছে সকলোখিনি আছে গতিকে নিয়মখিনি অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মাক বাপেকক দিয়ে নিয়ম নীতি কৰি গিফ্ট লৈ আনিছে দিব এইটো ভাইটি যিহেতু ভণ্টিহঁত ৰাতিপুৱাৰ পৰা লঘোণে থাকে সেইকাৰণে সিহঁতক ভিতৰতে বনাই নিয়ম নীতিখিনি কৰি সিহঁতক খাবলৈ দিয়া হ'ল আৰু সিহঁতে ধুনীয়াকৈ খাই আছে আৰু বাহিৰৰ ৰাইজৰ কাৰণে এইফালে তাইদৈ ভোজ বনাই আছে আৰু বেছি সময় নালাগে আৰু প্ৰায় ৰেডি হৈ গৈছে অলপ সময় পাছতে খাব পাৰিব আৰু মানুহো আহি আছে কোনোবা আৰু মোৰো ভোক লাগিলে গতিকে এই ভাইটিকেইটাৰ লগত ভিতৰতে ধুনীয়াকৈ কচু জালৰ ভাত কেইটামান খাই লৈছোঁ এইখিনিতে জনাবচোন যে আপোনালোকৰ ফালে আমাৰ এনেকুৱা ধৰণৰ নিয়ম নীতিখিনি কৰে নে নকৰে হয়তো সকলোৰে নিয়মবোৰ বেলেগ বেলেগ হ'বও পাৰে আৰু এইফালে সকলোৱে এতিয়া ধুনীয়াকৈ লগে ভাগে মিলি খাইছে ভাল লাগিছে আৰু শেষত মা আৰু মাহীহঁতে মিলি খাইছে ভিডিঅ'টো চাই কেনে পালে জনাব মই থুলমূলকৈ অকণমান আমাৰ নিয়মবোৰ দেখাবলৈ চেষ্টা কৰিলোঁ সকলো ভালে থাকক তাকে কামনা কৰিছোঁ